গৌৰীপুৰৰ চালৰ আলগাত জব্দ চোৰাং গৰু ভৰ্তি বাহন বহিৰাজ্যৰ পৰা চোৰাং গৰু সৰবৰাহ কৰাৰ সময়তে খেদি খেদি আটক গৰু ভৰ্তি বাহন চালক আৰু গো সৰবৰাহকাৰীৰ পলায়ন গৌৰীপুৰত জব্দ দুটাকৈ চোৰাং গৰুৰ লগতে এখন বাহন গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি বৈশ্যই এক গোপন সূত্ৰৰ ভিত্তিত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই দুটা চোৰাং গৰুৰ লগতে এখন যুদ্ধ হাতী গাড়ী জব্দ কৰিবলৈ সক্ষম হয় AS17C7778 নম্বৰৰ এখন বাহনেৰে চোৰাং গৰু সৰবৰাহ কৰাৰ সময়তে গৌৰীপুৰৰ পৰা খেদি খেদি ঝালৰ আলগাত আটক কৰে গৌৰীপুৰ আৰক্ষীয়ে দুটা গৰু ভৰ্তি বাহন জব্দ কৰি গৌৰীপুৰ আৰক্ষী থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে বহিৰাজ্য পশ্চিমবংগৰ পৰা অবৈধভাৱে গৰু সৰবৰাহ বৰ্তমানে অব্যাহত কিন্তু কোন এই গো মাফিয়া আৰক্ষীৰ জালত পৰিবনে এই অদৃশ্য চোৰাং গৰু সৰবৰাহকাৰী সেয়া হ'ব গুৰুত্বপূৰ্ণ লক্ষণীয় বিষয় মানে আমি শুনা পালোঁ যে আমাৰ গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ৰ গৰুৰ গাড়ী এটা সন্দেহ বজাত গৰুৰ গাড়ী তেওঁ পিছলৈ পৰাই তেওঁ মানে বেলেগ ঠাই দি পলাই যোৱাৰ কাৰণে সেইটো গাঁৱলী ৰাস্তা দি মানে আমাৰ ফালে এই আজিজ মোড়ৰ ফালে মানে উত্তৰ ফালে গাড়ী দুখন গৈ আছিলে তেতিয়া আমাৰ গৌৰীপুৰ আৰক্ষী বাহিনী গাড়ীটো কৰায়ত্ব কৰিছে সন্মুখত আৰু যোৱাৰ ৰাস্তা নাপায় ড্ৰাইভাৰে গাড়ীৰ পৰা নামি পেলাই দৌৰি পলাইছে তাৰপিছত গৰুখিনি আমাৰ গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই উদ্ধাৰ কৰে এইখিনি আমি দেখা পালোঁ কিমানটা গৰু আছে ইয়াত 10টামান গৰু পালোঁ তাতে আৰু ধানৰ মানে তুৰ যে আছে গৰুবিলাক মানে ধানৰ যিটো গুড়া বুলি কয় গৰুবিলাক তলত দি গুড়াবিলাক ওপৰত দি পেলাই মানে চাং পাতি গৰুখিনি আনিছে ইয়াৰ পূৰ্বে এনেকুৱা ঘটনা হৈছিলে আমাৰ ফালে এনেকুৱা হোৱা নাই সন্দেহ কেনেকুৱা আপোনাৰ সন্দেহ এইটো বহিৰাজ্যৰ পৰা চোৰাং কাৰবাৰীবিলাকে এনেকুৱা মাজে মাজে গৰু আমি শুনা পাওঁ কিন্তু আমাৰ ফালে এনেকুৱা অনা নাই আজিয়ে প্ৰথম ইয়াত দেখা পালোঁ ৰাস্তা বোলে এইফালে দিয়া হৈছে আৰু গৌৰীপুৰৰ পৰা পুলিচে অনুসৰণ কৰিছে ড্ৰাইভাৰে গম পাই গাঁৱলীয়া ৰাস্তা দি গাড়ীখন সোমাই দিছে কোনফালে যাব এইটোতো কোনফালে যাব আমি শুনা মতে টাৰঘাটৰ পৰা পিছা লৈছে পুলিচে এইটো আমাৰ ইফালৰ পৰা যেতিয়া দলচিংলে পালে তেতিয়া আৰু সন্মুখত আৰু ভাল ৰাস্তা নাই সেইকাৰণে ইয়াতে গাড়ীখন ৰখি পেলাই ড্ৰাইভাৰে পলাই প্ৰদান দিছে পিছে পিছে পুলিচে দৌৰাইছিলে ধৰিব পৰা নাই মান বজাত গৰুৰ গাড়ী আমাৰ গৌৰীপুৰ থানাৰ পুলিচে খেদি খেদি আনি একদম আজিজ মোড় পাৰ হৈ ইয়াতে আহি যেতিয়া দেখিছে ড্ৰাইভাৰে ৰাস্তাটো বেয়া ইয়াতে থৈ দৌৰি পলাইছে 10টা গৰু আছে কি গাড়ী আছিল এইটো ডিআই গাড়ী কোনে আনিলে গৰুটো যে কোনে আনিছে কোনো আমিও নাজানো ইমান ৰাতি মানুহসকলে হৈছে গাঁৱৰ মানুহ ইতিমধ্যে আহি মানে গাড়ীৰ পৰা নামি পুলিচৰ খেদা খাই গাড়ীৰ পৰা নামি দৌৰিছে ইফালে দেখা গৈছে যে ৰাজ্য চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে যে চোৰাং গৰুৰ বেপাৰ বন্ধ কৰাৰ ক্ষেত্ৰতে এইসকল চোৰাং গৰুৰ ব্যৱসায়ীসকলে কি ক'ব এইটো দুৰ্ভাগ্যজনক কথা গৰুবিলাক যে কেনেকৈ কিমান শাস্তি কৰি আনিছে মানে নিৰ্মম একদম নিৰ্মমভাৱে আনিছে নিউজ ডেস্ক ৰিপৰ্ট সুহান লাইভ